ব্ৰিটেইন, আমেৰিকা, জাপান, পেৰুৰ আলহীৰে উখল মাখল হৰ্ণবিল মহোৎসৱৰ বাকৰি। বৰ্ণিল লোককৃষ্টিৰে নগা ঐতিহ্য গাঁও কিছামত আৰম্ভ ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱ। বাষষ্ঠি সংখ্যক নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১ ডিচেম্বৰৰ পৰা অহা ১০ ডিচেম্বৰলৈ নগা ঐতিহ্য গাঁও কিছামাৰ বাকৰিত ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে হৰ্ণবিল মহোৎসৱ। নাগালেণ্ডৰ ১৭টাকৈ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে ১ ডিচেম্বৰৰ বিয়লিৰ পৰা আৰম্ভ হৈছে হৰ্ণবিল মহোৎসৱ ২০২৪। কিছামাৰ নগা হেৰিটেজ ভিলেজত আয়োজিত এইবাৰৰ এই উৎসৱৰ বিষয়বস্তু হৈছে সাংস্কৃতিক সংযোগ। এইবাৰৰ হৰ্ণবিল মহোৎসৱৰ লক্ষ্য হৈছে নগা জনগোষ্ঠীৰ অনন্য পৰম্পৰাক বিশ্ববাসীৰ সন্মুখত অতুলনীয় ৰূপত প্ৰদৰ্শন কৰা। দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিছে নগা ঐতিহ্য গাঁও কিছামাৰ বাকৰি। ১ ডিচেম্বৰৰ বিয়লি ৪ বজাত নগা ঐতিহ্য গাঁও কিছামাত নাগালেণ্ডৰ অন্যতম চিনাকি সাংস্কৃতিক অনুষ্ঠান হৰ্ণবিল ফেষ্টিভেলৰ ২৫ সংখ্যক সংস্কৰণৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত অংশীদাৰ দেশৰ ৰাষ্ট্ৰদূতসকলৰ লগতে অংশগ্ৰহণ কৰে বিশ্ববিখ্যাত সংগীতজ্ঞ ডক্টৰ A.R. ৰহমানে। হৰ্ণবিল উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি নাগালেণ্ডৰ ৰাজ্যপাল লা গণছেনে কয়, ৰাজ্যখনে উৎসৱৰ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে এই বৈচিত্ৰ্যত ঐক্যক উদযাপন কৰাৰ লগতে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰে সমৃদ্ধ এক ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ এক মুহূৰ্ত। অংশীদাৰ দেশসমূহ আমেৰিকা, পেৰু, জাপান আৰু ৱেলছ আৰু অংশীদাৰ ৰাজ্য তেলেংগানা আৰু ছিকিমক আদৰণি জনাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰেৱে কয়, তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানক যথেষ্ট তাৎপৰ্যপূৰ্ণ কৰি তুলিছে। মহোৎসৱত আমেৰিকা, ব্ৰিটেইন, পেৰুকে ধৰি ৪খন দেশৰ অংশীদাৰসকলৰ ৰাষ্ট্ৰদূতসকলেও সভাত ভাষণ প্ৰদান কৰে। পদ্মভূষণ, গ্ৰেমী আৰু অস্কাৰ বিজয়ী সুৰকাৰ ডক্টৰ A.R. ৰহমানেও ভাষণ প্ৰদান কৰে এই অনুষ্ঠানত। ইফালে হৰ্ণবিল মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত পূৰ্বতকৈ বৃহৎ পৰিসৰৰ আয়োজন কৰি ইতিমধ্যে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তোলা হৈছে। নাগালেণ্ডৰ লোককৃষ্টিৰ সমাহাৰ এই হৰ্ণবিল উৎসৱ উপভোগ কৰিবলৈ কিছামাৰ বাকৰিলৈ পৰ্যটকৰ সোঁত ববলৈ আৰম্ভ কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।